নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই পুনৰ তোমালোকৰ মাজলৈ দশম শ্ৰেণীৰ অধ্যায় 6 আলোচনা কৰিবলৈ আহিছোঁ। আহা আমি অধ্যায় 6.2 অনুসৰণি আৰম্ভ কৰাৰ আগতে দুটা উপপাদ্য পাইছোঁ। উপপাদ্য 6.1 আৰু উপপাদ্য 6.2। উপপাদ্যটোৰ আগত আমাক দি থোৱা আছিলে গ্ৰীক গণিতজ্ঞ থেলছৰ বিষয়ে কিছুমান কথা কৈছিল। এই গ্ৰীক গণিতজ্ঞ থেলছৰ মতে দুটা সমানকোণী ত্ৰিভুজৰ যিকোনো দুটা অনুৰূপ বাহুৰ অনুপাত সদায় একে বুলি তেওঁ প্ৰমাণ কৰি দেখুৱাইছে। আৰু তেওঁ এই প্ৰমাণ কৰিবৰ কাৰণে আমাৰ উপপাদ্য 6.1 ব্যৱহাৰ কৰিছিল। আৰু উপপাদ্য 6.1 এই উপপাদ্যটো আমি আন এটা নামেৰে জানো, সেইটো হৈছে মৌলিক সমানুপাতিকতা উপপাদ্য। মৌলিক সমানুপাতিকতা উপপাদ্য যদি তোমালোকক কেতিয়াবা লিখিবলৈ আহে তেতিয়াহ'লে তোমালোকে লিখিব লাগিব উপপাদ্য 6.1। উপপাদ্য 6.1ত কৈছে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব। তাৰপিছত এই 6.1 উপপাদ্যটোৰ বিপৰীত উপপাদ্য এটাও আছে, সেইটো হ'ল 6.2। এই উপপাদ্যত আমাক দিছে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে, তেনেহ'লে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হ'ব। এতিয়া কথাটো হ'ল যে এই দুইটা উপপাদ্য আমি ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ ত্ৰিভুজৰ অংকবিলাক আমি কৰিব লাগিব। প্ৰথম এই উপপাদ্যৰ যিটো প্ৰমাণ, এই উপপাদ্যটো প্ৰমাণ কৰিবলৈ আহে পৰীক্ষাত। এই উপপাদ্যটো 6.1 আৰু 6.2 উপপাদ্য দুটা আমি প্ৰমাণ কেনেকৈ কৰিব পাৰোঁ সেইটো আমি চাওঁ আহা। এতিয়া উপপাদ্য 6.1টো প্ৰথমতে আমি প্ৰমাণ কৰি চাম কেনেকৈ কৰিব লাগে। কিতাপত এইটো প্ৰমাণ তোমালোকক ধুনীয়াকৈ দিয়া আছে। মই এই প্ৰমাণটো তোমালোকক কৰি দেখুৱাম। আচলতে কৰি দেখুওৱা নহয়, মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম। আৰু চাওঁ উপপাদ্য 6.1 কি কৈছে সেইমতে চিত্ৰ এটা আঁকি লওঁ। তোমালোকে এই উপপাদ্যবোৰ প্ৰমাণ কৰিবলৈ হ'লে প্ৰথমতে উপপাদ্যটো ভালদৰে বুজিবা। বুজি উপপাদ্যটোৰ মতে এটা চিত্ৰ আঁকিবা। তো চোৱাচোন, প্ৰথমতে কৈছে এটা ত্ৰিভুজৰ কথা। যিকোনো এটা ত্ৰিভুজ মই আঁকি দিম। ধৰা ত্ৰিভুজটো সাধাৰণতে আমি নাম দিওঁ ABC। ঠিকে আছে। যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয়, এতিয়া ধৰা মই তোমালোকৰ এই ত্ৰিভুজ যিটো আঁকিছোঁ মই ABC, ইয়াৰ সমান্তৰালকৈ এডাল মই কি কৰিলোঁ, সমান্তৰালকৈ এডাল ৰেখা আঁকিছোঁ। ৰেখাডালৰ নাম দিছোঁ L। তো এই ৰেখাডালে চোৱা দুটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিছে বুলি কৈছে। দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে। এটা নিৰ্দিষ্ট বিন্দু বুলি ধৰিছোঁ, এইটোক মই ধৰি লৈছোঁ ABC, এইটো হ'ল D। আৰু ধৰা মই এইটো নাম দি লওঁ DE। মই নাম দি লৈছোঁ এইটো বিন্দু য'ত কটাকটি কৰিছে সেই বিন্দু দুটাৰ নাম দি লৈছোঁ DE। ঠিক আছে। এতিয়া উপপাদ্যটোৰ মতে কৈছে যে তেনেহ'লে চোৱা যদি ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব। তাৰমানে কোন বাহু দুটা? বাহু ছেদ কৰিছে AB আৰু কি AC বাহু। এই ৰেখাডালে, এই সমান্তৰাল ৰেখাডালে কি কৰিছে, ছেদ কৰিছে D আৰু E বিন্দুত, হয়নে? লগতে কৈছে বাহু দুটা একে অনুপাতত বিভক্ত হয়। অনুপাতটো চোৱা,
অনুপাতটো হ'ব AD বাই DB সমান AE বাই কি হ'ব EC বুজিছানে? তাৰমানে এইটো আমাৰ প্ৰমাণ কৰিব লাগে, এইটো আমি প্ৰমাণ কৰি দেখুৱাব লাগে যে AD অনুপাত DB সমান AE অনুপাত EC। এইটো আমাৰ প্ৰমাণ কৰিবলগীয়া বস্তু। এইটো আমি যেতিয়া পালো, এই অংকটো পোৱাৰ পিছত এইটো আমি কেনেকৈ প্ৰমাণ কৰিম? নিশ্চয় আমাৰ কিছুমান উপায় আছে যাৰ সহায়ত আমি এইটো প্ৰমাণ কৰিম। এতিয়া প্ৰথম কথা হ'ল যে মই তোমালোকৰ এই ইয়াত এই দুটা জইন কৰি দিলোঁ। বুজিছানে? মই এইটো জইন কৰি দিলোঁ। জইন কৰি দিয়াৰ লগে লগে চোৱা কি হ'ব, এইটো এইফালে এটা ত্ৰিভুজ হ'ব, এইফালে এটা ত্ৰিভুজ হ'ব। কোনটো ত্ৰিভুজ? এটা হৈ গ'ল BDE, এইটো এটা ত্ৰিভুজ, আৰু এটা হ'ল CDE আৰু এটা ত্ৰিভুজ। বুজিছানে? এইফালে দুটা ত্ৰিভুজ পাই গ'লোঁ। এতিয়া নিশ্চয় এই AD আৰু AE বাহুৰ কাৰণে আমাক কিবা এটা লাগিব। কি লাগিব? আমি এইফালে লম্ব আঁকি লওঁ। এইফালে কি আঁকিম? লম্ব। এইফালে এইটো কি কৰিম? লম্ব আঁকি লওঁ। চোৱা, মই লম্ব আঁকিছোঁ। এটা লম্ব এইফালে দিলোঁ M আৰু এইফালে দিলোঁ N। DM, ইয়াত M দি ল'লোঁ, ইয়াত N দি ল'লোঁ। এতিয়া আমি কি কৰিলোঁ? অংকন। আমাৰ ইয়াত অংকন কৰিলোঁ। কিয় আঁকিলোঁ সেইটো ভাবা। কিয় আঁকিছোঁ? যিহেতু আমি অনুপাত দেখুৱাব লাগিব, আমি নিশ্চয় এই ADE ত্ৰিভুজটো আৰু BDE এই দুটা ত্ৰিভুজ, চোৱা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ অনুপাত উলিয়াম। ঠিক এনেকৈ এইটো ত্ৰিভুজৰ আৰু এইটো ত্ৰিভুজৰ কি উলিয়াম? অনুপাত উলিয়াম। অনুপাত উলিয়াওঁতে আমি আচলতে ত্ৰিভুজটোৰ অনুপাত ওলাম মানে কি? ত্ৰিভুজটোৰ কালিৰ অনুপাত উলিয়াই দিম। ধৰিব পাৰিছানে? আমি ত্ৰিভুজটোৰ কি ওলাম? কালিৰ অনুপাত উলিয়াম। এতিয়া আমি আৰম্ভ কৰোঁ। চোৱা, আৰম্ভ কৰোঁতে আমি গোটেই উপপাদ্যটোৰ বিষয়ে কৈ যাম। তাৰপিছত আমি উপপাদ্য লাহে লাহে এটা স্তৰৰ পৰা আনটো স্তৰলৈ আগুৱাই যাম। এতিয়া প্ৰথম হ'ল মই লিখি আছোঁ সমাধান। কি কৰিম? ধৰা হ'ল ABC ত্ৰিভুজৰ এই কথাখিনিকে মই এতিয়া ত্ৰিভুজটোৰ নামৰ সহায়ত লিখিম। ধৰা হ'ল ত্ৰিভুজ ABC, ঠিক আছে? BC বাহুৰ কাৰ সমান্তৰালকৈ আঁকিছিলোঁ? BC বাহুৰ সমান্তৰালকৈ কি আঁকিছোঁ? L ৰেখা টনা হ'ল আৰু ই AB আৰু AC বাহু কোন দুটা বিন্দুত ছেদ কৰিছে? ক্ৰমে E আৰু E বিন্দুত ছেদ কৰে। এইটো আমাক যেতিয়া শিকাইছে, যেতিয়া এইটো কি বুলি শিকাইছিলে? বিশেষ সূত্ৰ বুলি। এই বিশেষ সূত্ৰটো আমি এনেকৈ লিখিছোঁ যে ABC ত্ৰিভুজৰ BC বাহুৰ সমান্তৰালকৈ L ৰেখা টনা হ'ল আৰু ই
এ বি আৰু এ চি বাহুক ক্ৰমে ডি আৰু ই বিন্দুত ছেদ কৰে। এতিয়া প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিব লাগে যে কি এ ডি বাই ডি বি সমান এ ই বাই ই চি। এইটো হ'ল আমাৰ বিশেষ সূত্ৰ। তো এইটো হ'ল এইটো জৰিয়তে মই গোটেই তথ্যখিনি দি দিলোঁ। তথ্যখিনি এই উপপাদ্যৰ মতে আমি পাই গ'লোঁ। এতিয়া আমি আগুৱাই যাম। আমি এইটো প্ৰমাণ কৰিবলৈ কি কি অতিৰিক্ত অংকন কৰিছোঁ, অতিৰিক্তভাৱে মই কি কি অংকন কৰিলোঁ সেইখিনি কথা অংকন অংশটোত লিখি দিব লাগিব। এতিয়া চোৱা, অংকন মই কি কৰিছিলোঁ, অংকন অংশত মই কি কৰিছোঁ চোৱা, অংকন অংশটোত মই কম যে বি ই আৰু চি ই, বি ই বি কমা ই আৰু চি কমা বি সংযোগ কৰা হ'ল। আৰু এটা অংকন কৰিছোঁ কি, এ চি ডি এম লম্ব এ চি আৰু ই এন লম্ব এ বি অকা হ'ল। এতিয়া প্ৰমাণ, এতিয়া আমি চোৱা অংকন কি কি কৰিলোঁ লিখি দিলোঁ। বি ই আৰু চি ডি সংযোগ কৰা হ'ল। তো বি আৰু ই যোগ কৰিলোঁ, লগ লগাই দিলোঁ, চি আৰু ডি লগ লগাই দিলোঁ। তাৰপিছত পাইছোঁ ডি এম লম্ব এ চি আৰু ই এন লম্ব এ বি অকা হ'ল। এতিয়া প্ৰমাণ কৰিম। প্ৰমাণ, এতিয়া আমি প্ৰমাণলৈ গৈছোঁ। এতিয়া আমি প্ৰমাণ কৰিম চোৱা। প্ৰমাণ কৰোঁতে আমি কি লিখিম চোৱা, ত্ৰিভুজ এ ডি ই কালি কি হ'ব চোৱা, এ ডি কালি কি হয়, হাফ ইনটু ভূমি পূৰণ উচ্চতা বা উন্নতি লিখিব পাৰা, উন্নতি, ভূমি পূৰণ উন্নতি। এতিয়া এইটো কি হ'ব চোৱা, কি পাম, হাফ ইনটু ভূমি, যদি মই এইটো লওঁ ভূমি কি পাম, এ ডি, ভূমি হ'ল এ ডি আৰু উন্নতি কিমান পাম, উন্নতি ই এন পালোঁ। দেখিলা, ভূমি আমি পালোঁ ই এন হৈ গ'ল। ঠিক সেইদৰে এতিয়া আৰু এটা যাওঁ, দেখিছানে? এতিয়া মই যাম এই ত্ৰিভুজটোৰ কালি, ত্ৰিভুজ বি ডি ইৰ কালি কি পাম, বি ডি ইৰ কালি চোৱা, বি ডি ইৰ ভূমিটো মই কি পাম, ভূমিটো পাম এইখিনি অংশ, এইটো অংশ, তাৰমানে কি পাম, হাফ ইনটু বি ডি পূৰণ পাম উন্নতি ই এন দুইটাতে পাম, দেখিছা হৈ গ'ল। এতেকে ত্রিভুজ এ ডি ইর কালি
আৰু ত্ৰিভুজ BD ইৰ কালি কি হ'ব চোৱা এই দুটা কালিৰ অনুপাত উলিয়াই লৈছো অনুপাত উলিয়ালে কি হ'ব চোৱা ইয়াত হাফ আছে এবাৰ লিখি দিও হাফ ইনটু AD into EN divided by half into BD into EN. Since both has EN cancel, half cancel. কি পালো AD by BD পালো দেখিছানে AD by BD আমি পাই গলো আৰু এইটো মই দিছো নাম 1 নম্বৰ সমীকৰণ দেখিছানে ত্ৰিভুজ AD ইৰ কালি আৰু BD ইৰ কালি আমি পালো AD by BD আৰু সমীকৰণ 1 বুলি আমি কৈ থলো এতিয়া আমি আগৈ যাম আৰু ত্ৰিভুজ আকৌ AD কালি ওলাইছো এবাৰ আকৌ AD ইৰ কালি AD ইৰ কালি এবাৰ চোৱা এইবাৰ কালিটো আমি এইটো বাহুৰ সাপেক্ষে লৈছো ভূমি আমি লৈছো এবাৰ AE ভূমি হাফ ইনটু AE ইনটু কি হ'ব EN নহয় এটো হ'ব DM এটো কি হ'ব DM দেখিছানে কিয় এইটো ললো চোৱা তুমি দিছানে দিছানে AD ইৰ কালি হাফ ইনটু AE ইনটু DM একেটা ত্ৰিভুজে আছে চোৱা ADE আগৰবাৰ লৈছিল ভূমি আছিল AD এইবাৰ ভূমি আছে AE দেখিছানে যদি ভূমি AE হয় তেতিয়াহলে উন্নতি এইডাল হ'ব দেখিছানে উন্নতি হ'ব DM ঠিক এইদৰে এবাৰ মই ত্ৰিভুজ লম এইটো কোনটো CDE বুলি কওঁ পাৰো ত্ৰিভুজ CD ইৰ কালি কি হ'ব চাই লোৱা CD ইৰ কালি ভূমি চোৱা কি আছে ভূমি আছে CE ভূমি আছে CE বা EC আমি EC লিখিছো আৰু উন্নতি কি হ'ব উন্নতি এডালে আছে কোনটা DM এতেকে ত্ৰিভুজ AD ইৰ কালি কাৰণ ত্ৰিভুজ CD ইৰ কালি কি পাম আমি কি পাম চোৱা ইয়াত পাম হাফ ইনটু AE ইনটু DM আৰু এইফালে পাম হাফ ইনটু EC ইনটু DM এর কটাকটি করিবা কটাকটি কৰিলে এইটো কাটি যাব DM কাটি যাব AE by EC হ'ব দেখিছানে এইটো তুমি নাম দিলোৱা 2 নম্বৰ সমীকৰণ হ'ব এতিয়া মই এটা কথা তোমালোকক মনত পেলাই দিব বিচাৰিছো যে আমি প্ৰথম যেতিয়া বিশেষ সূত্র লিখিছিলো তেতিয়াই কৈছিলো যে L সমান্তৰাল BC হয় হয়নে L সমান্তৰাল BC আৰু এই যে ত্ৰিভুজ দুটাৰ কথা কৈছো চোৱা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ দেখিছানে দুটা ত্ৰিভুজ চোৱা একে সমান্তৰালৰ মাজত আছে আৰু ভূমিও দুটা ত্ৰিভুজৰ ভূমি কিন্তু একে আছে চোৱা ভূমি কি আছে DE আছে তো এনেকুৱা এটা উপপাদ্য তোমালোকে ক্লাস 9 ত পাইছিলা যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজৰ কালি সদায় সমান হয় তো এই যে উপপাদ্যটো ক্লাস 9 ত পাইছিলা সেই উপপাদ্যৰ মতে মই লিখিব পাৰো যেহেতু ত্রিভুজ BDE আৰু ত্রিভুজ BDE আৰু ত্রিভুজ মই লিখিছো CDE BDE আৰু CDE একে ভূমি কি ভূমি আছে কোৱাচোন DE
আৰু একে সমান্তৰাল কি আছে DE সমান্তৰাল BC মাজত অৱস্থিত বুজিছানে যেহেতু ত্ৰিভুজ BDE আৰু CDE একে ভূমি DE আৰু একে সমান্তৰাল DE সমান্তৰাল BC ৰ মাজত অৱস্থিত এতেকে ত্ৰিভুজ BDE ৰ কালি সমান ত্ৰিভুজ CDE ৰ কালি বুজি পাইছানে ত্ৰিভুজ BDE ৰ কালি আৰু CDE ৰ কালি কি হ'ব একে সমান হ'ব তে এইটো যদি মই 3 নম্বৰ দি দিও 3 নম্বৰ দি দিলে কি হ'ব 1 নম্বৰ সমীকৰণটো 2 নম্বৰ সমীকৰণটো আৰু 3 নম্বৰ সমীকৰণটো এই তিনিটা সমীকৰণ যদি তোমালোকে তুলনা কৰি চোৱা তেতিয়া হলে তোমালোকে লিখিব পাৰিবা এতেকে 1,2 আৰু 3 পৰা পাও কি পাবা দাদা তোমালোকে কি পাবা তোমালোকে পাবা AD by DB সমান AE by EC তো এইটোৱে আছিল আমাৰ প্ৰমাণ কৰিবলগীয়া উপপাদ্য বুজিছানে এইটো আমি প্ৰমাণ কৰিব লাগে আৰু আমি এনেদৰে এইটো প্ৰমাণ কৰি দেখুৱালো তো ছাত্ৰ-ছাত্ৰীসকল মই হয়তো দেখাওঁতে তোমালোকৰ কিছুমান ঠাইত কুকুজা লাগি আছে তোমালোকে তোমালোকৰ পাঠ্যপুথিৰ 161 পৃষ্ঠাত এই উপপাদ্যটো প্ৰমাণ কৰি দিয়া আছে এই 161 পেজ নম্বৰত তোমালোকে এইটো উলিয়াই লৈ মোৰ ভিডিওটো চাবা চাই পেনি বুজাৰ চেষ্টা কৰিবা তোমালোকে যিমান নিজে বুজিবলৈ চেষ্টা কৰিবা হিমান সহজতে বুজি পাবা আন মানুহে যদি তোমাক বুজায় তেতিয়া তোমালোকৰ হয়তো অলপ হলেও কিবা এটা বুজিবলৈ থাকি যাব পাৰে যেহেতু এই ভিডিওটো একপক্ষীয় কাৰণ তোমালোকৰ ফালৰ পৰা কোনো ফিডবেক নাহে হেহে আশা কৰো যে তোমালোকে তোমালোকৰ পাঠ্যপুথিৰ পৰাও অলপ বুজাৰ চেষ্টা কৰিবা আৰু আমি ইয়াৰ পিছৰ ভিডিওটোত উপপাদ্য 6.2 টো আলোচনা কৰিম 6.2 টো মই এনেদৰে কৰি নেদেখুৱা যদিও তোমালোকক মই নোটছ দি দিম এইটো নোটছটো তোমালোকক মই ভিডিও কৰি দেখুৱাই দিম আৰু পৰৱৰ্তী ভিডিওত আমি অনুশীলনী অংকবিলাক কৰিবলৈ যত্ন কৰিম ধন্যবাদ